Complete. So, running কৰি আছো এনে তোমাৰ ফিল্ডখন চাইপাক ৰানিং কৰিলো সি 5 পাকলৈ গৈ আছে কাৰণ মই লাহে লাহে তাৰ লগত প্ৰেক্টিছ কৰি আছো হয়তো এটা আপডেট দিওঁ ছোৱালীসকলৰ কাৰণে ল'ৰাসকলৰ কাৰণে এডাল সময় দেখা পাইছা এই ৰ'দ দি আছে সময় হৈছে 9:37 এইটো 9:37 তো সিও কষ্ট কৰি আছে কাৰণ যোৱাবাৰ ABB কনষ্টেবলৰ ইণ্টাৰভিউটা ৰানিংটো পাছ কৰিলে বহুত কষ্ট কৰি লং জাম্প নাহিলে তো সেইটো এটা দুখ ইমান কষ্ট কৰি মানে মই কওঁ আমাৰ যিটো ফিল্ডত আমি যে গাঁৱত প্ৰেক্টিছ কৰোঁ এই প্ৰেক্টিছ কৰা এখন লং জাম্প আমাৰ তাত আছে এইটো লং জাম্পৰ ৰান এটেক কিন্তু মানে কি ফুটবল খেলৰ নাইট গেম হ'ব যে তো সেইটো কাৰণে ইয়াত লাইভ ফিডিং কৰিব তো মোৰ ছাবস্ক্ৰাইবাৰ বা মোৰ ভিডিঅ' চোৱা আমাৰ এই অঞ্চলৰ ৰহা হওক বা উজিয়া কপাহা সেই মানে এইখিনি অঞ্চলৰ মানুহে চাব পাৰিব নাইট গেম ফুটবলৰ টিকেট কটা আৰু সি ৰানিং কৰি আছে মুনুৱে তাৰপিছতে লং জাম্প মাৰা দেখাম লং জাম্প পিছখন এইখনেই যিহেতু ফৰেষ্টৰ কাৰণে ৰানিং কৰি আছে লগতে ABB কনষ্টেবলৰ কাৰণে ৰানিং কৰি আছে মুনুৱে 1600 মিটাৰ তো বজাৰৰ পিছফালে গেলাৰীৰ ফালে বেছি হৈ যায় ডিষ্টেঞ্চটো ৰানিং কৰি আছে কষ্ট কৰি আছে লগতে যোনসকলে ৱেইট কৰি আছে 4000 নিউ ভেকেঞ্চিৰ কাৰণে তেওঁলোকক কৈছোঁ প্ৰেক্টিছ কৰা মানে এতিয়া আৰু বেছি দিন নাই চাওঁতে সেই বছৰটো শেষেই হ'বলৈ হ'ল বছৰটো শেষ মানে নতুন বছৰ সোমাব তো নতুন বছৰতে এইবাৰ যোনসকলে চাকৰি পাইছে তেওঁলোকক এপইণ্টমেণ্ট জইনিঙো এই নতুন বছৰতে হ'বগৈ চাগে 25তো এপইণ্টমেণ্ট দি শেষ কৰিব মানে জইনিংটো সেই 26ৰ প্ৰথম মাহৰ ভিতৰতে হ'বগৈ লাগে চাওঁতে নৱেম্বৰ মাহ গুচি যাব এতিয়া তথাপিও মই নিউ ভেকেঞ্চি অফিচিয়েল আপডেট অহা নাই আমি কিন্তু সেই অফিচিয়েল আপডেট নহয় এতিয়া আমি মানে প্ৰেক্টিছটো কিমান আমি ছাকচেছ হৈছে প্ৰেক্টিছটো সেইটোহে মেইন যা স্পীড যা লাষ্টত স্পীড টানি দে যা স্পীড যা অলপ তো আৰু নিউ ভেকেঞ্চি কেতিয়া কি আহে সেইবিলাক আপডেট দি থাকোঁ তো বহুতে কমেণ্ট কৰি থাকে কামাণ্ডৰ কাৰণে কি ডকুমেণ্ট লাগে বা আমি এপ্লাই কৰিব কাৰণে কি ডকুমেণ্ট লাগে তো সেইটোৱে বহুতে কমেণ্ট কৰি থাকে তেওঁলোকক কওঁ যদি মেট্ৰিক পাছ কৰি থৈছা টেনশ্যন নাই ক্লাছ 8 পাছ কৰা সকলৰ কাৰণে এটাই সুবিধা কৰি দিলে তেওঁলোকে টেটমেনত দিব পাৰে মানে যিটো 4th গ্ৰেড অসম আৰক্ষী হওক আসাম কামাণ্ডো হওক 4th গ্ৰেডত তেওঁলোকে ইণ্টাৰভিউ দিব পাৰে যদি ক্লাছ 8 পাছ কৰি থৈছা যদি 8 পাছৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আছে যদি তোমালোকৰ সেই কাষ্ট চাৰ্টিফিকেট আধাৰ কাৰ্ড বা এমপ্লয়মেণ্ট এক্সচেঞ্জত সেনেকৈ নাম ভৰ্তি কৰিব লাগিব তো তেতিয়া গ্ৰেড 4ত এপ্লাই কৰিব পাৰিবা আৰু লগতে নিউ ভেকেঞ্চিও আসাম কামাণ্ডো গ্ৰেড 4 অসম আৰক্ষী গ্ৰেড 4 তেওঁলোকেও সেই ফাইনেল যিটো মোৰ এপইণ্টমেণ্ট বা তেওঁলোকে ক'ত কিমান তাৰিখে জইনিং হ'ব তো সেইটো বৰ্তমান দিবগৈ আৰু লগতে নিউ ভেকেঞ্চিও আহিব গ্ৰেড 4ত যোনসকলে ডকুমেণ্টৰ কাৰণে ৱেইট কৰি আছে চাফাইলা ভেকেঞ্চিৰ কাৰণে ৱেইট কৰি আছে তেওঁলোকক কৈছোঁ গ্ৰেড 4ৰো নতুন ভেকেঞ্চি আহিব এতিয়া বন বিভাগত এপ্লাই কৰিবৰ কাৰণে যিখিনি ডকুমেণ্ট লাগে ABB কনষ্টেবলত এপ্লাই কৰিবৰ কাৰণে সেই একেখিনি ডকুমেণ্ট লাগিব আসাম কামাণ্ডো এপ্লাই কৰিবৰ কাৰণে একেখিনি ডকুমেণ্টেই লাগিব সেইখিনি ডকুমেণ্ট তোমালোকে যদি মেট্ৰিক পাছ কৰিছা মেট্ৰিক পাছৰ মাৰ্কশ্বিট
চাৰ্টিফিকেট এডমিট কাৰ্ড তো অনলাইন এপ্লাই কৰিবৰ কাৰণে সেইখিনি ডকুমেণ্ট প্ৰয়োজন আধাৰ কাৰ্ড পান কাৰ্ড বা যোনসকলৰ ভোটাৰ আই ডি আছে লগতে কাষ্ট চাৰ্টিফিকেট আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জত নামটো ভৰ্তি কৰাব লাগিব অসমৰ চাকৰি এটা কৰিব হ'লে তো সেইখিনি আপডেট তো আমিও আহিলোঁ ফিল্ডত তো নিউ ভেকেঞ্চিৰ কাৰণে সাজু হৈ আছোঁ এতিয়া বৰ্তমান ৰানিং কৰি আছে তো লাষ্ট পাক দে অকমান স্পীড দে স্পীড তো 7টা পাক মাৰি দিলে এই ফিল্ডখনত আমি এতিয়া টাইম চোৱা নাই মানে এতিয়া আমি খালি লাহে হ'লেও অকণমান মানে ৰানিংটো কৰি আছোঁ যিহেতু টাইম চোৱা নাই আৰু এতিয়া লং জাম্প মাৰিব তো লং জাম্পৰ সেইটো এক্সট্ৰা ভিডিঅ' দিম লং জাম্প তো ভিডিঅ'টো এনেকুৱা ধৰণৰ আমি এতিয়া বৰ্তমান কষ্ট কৰিব লাগিব আগতে যি হ'ল সেই বেটাৰ লাক নেক্সট টাইম সেইবিলাক বাদ দি ফিল্ডত আহিব লাগিব কষ্ট কৰিব লাগিব কাৰণ বয়সটো গুচি গৈছে সেইটো গম পাইছোঁ বা বয়সটো যাবগৈ কিন্তু এটা সময় আহিব ভাল সময় আহিব সেই ভাল সময়টো আনিবৰ কাৰণে এতিয়াৰ পৰা কষ্ট কৰিব লাগিব যিহেতু এইবাৰ যোনসকলে চাকৰি পাইছে তেওঁলোকেও চাগে কিমান দিন কিমান মাহ কিমান বছৰ এই ভাল খবৰটোৰ কাৰণে কষ্ট কৰি আছিলে আৰু মানুহে কষ্ট কিমান হৈছে সেইটো নাচায় খালি ছাকচেছটো চায় মানে ভাল খবৰটো শুনি বহুত ভাল পায় কিন্তু মানে সেই আৰু এতিয়া যোনসকলৰ নামটো নাহিলে তেওঁলোকক চাগে কৈছে তই আৰু নোৱাৰিবি কিবা কিবি ধেৰ কৈছে মানে সেই ল'ৰাজনে যে কিমান দিন কিমান ৰাতি কষ্ট কৰি কিতাপ পঢ়ি সেই আৰু কিমানখিনি মানে চেষ্টা কৰিছিল এটা ভাল খবৰ দিম ঘৰৰ পৰিয়ালৰ লগতে নিজৰ জীৱনটো বা সেইটোৱে সকলোৱে সপোন তো নহ'লগৈ তেওঁলোকক কৈছোঁ তোমালোকেও আহা ফিল্ডত তো আকৌ ৰানিং কৰা একো নাই খালি ৰানিং এক্সামৰ কাৰণে পঢ়া বাকী চবৰ কথা বাদ দিয়া একদম মানুহে বহুত কথা কয় তুমি যিমানেই ভাল কাম নকৰা মানুহৰ কথাবিলাক কেতিয়াও মানে আনৰ ভাল হোৱাটো নিবিচাৰে মানুহে আজিৰ দিনত আছে ভাল মানুহ তথাপিও বেয়া মানুহ বহুত আছে কোনবিলাক বেয়া তোমাৰ লগতে ভাল তোমাৰ লগতে বেয়া আৰু সেনেকৈ আৰু মানুহৰ কথা বাদ দিব লাগিব তো নিজৰ কামখিনি যিমানে দেৰি হ'ব এবছৰ দুবছৰ দেৰি হৈ যাব এটা সময় আহিব ভাল সময় সেইটো সময় কাৰণে নিজকে কষ্ট কৰি থাকা দেখুৱাই দিবা তেতিয়া তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ অসম আৰক্ষীৰ কাৰণে সাজু হৈ থাকা আসাম কামাণ্ডৰ কাৰণে সাজু হৈ থাকা ফৰেষ্টৰ মানে অসম বন বিভাগ আসাম ফৰেষ্টৰ কাৰণে সাজু হৈ থাকা নিউ ভেকেঞ্চি নিউ ৰিক্ৰুটমেণ্ট প্ৰকাশ পাবই সঁচাকৈ কৈছোঁ কষ্ট কৰি থাকা অসম চৰকাৰে বহুত হাজাৰ চাকৰি দিয়া লক্ষ্যৰে আগবাঢ়িছে বৰ্তমান কামবিলাক চলি আছে খবৰ পাই আছোঁ খুব কম দিনৰ ভিতৰতে অফিচিয়েল আপডেট আহিব একদম ফৰেষ্টৰ কাৰণে যোনসকলৰ হাইট কম বয়স বেছি হৈছে তেওঁলোকক কৈছোঁ ফৰেষ্টৰ আহি যাব কিন্তু ফৰেষ্টৰ ABB কনষ্টেবল ফৰেষ্টৰ AFPF কনষ্টেবল আসাম কামাণ্ডো একে ছেম হাইট লয় কিন্তু এই ফৰেষ্ট গাৰ্ড হাই ছেকেণ্ডেৰীত যোনসকলে পাছ কৰি থৈছে তেওঁলোকৰ কাৰণে সুবিধা হ'ব হাই ছেকেণ্ডেৰী পাছ লগতে সেয়ে আৰু নতুন ভেকেঞ্চিৰ কাৰণে আমিও সাজু হৈ আছোঁ তোমালোকেও সাজু হৈ থাকা ল'ৰা হওক ছোৱালী হওক তাইও দৌৰি আছে সিও মানে যোৱাবাৰ ফেল কৰিলে ফিজিকেল যিটো আমাৰ লং জাম্পতে মানে নম্বৰটো কমাৰ কাৰণে ফিজিকেল ফেলে আৰু ধৰি লওক কাটঅফত নাম নাহিলে যেতিয়া ফিজিকেল ফেল তাকো বহুতে মানুহে কিবা কিবি ধেৰ কৈছে তো তথাপিও সি হাৰ মনা নাই লাগি আছে আৰু এনেকৈ তাক মই যিমান দিন আছোঁ যিহেতু ময়ো যাব লাগিব জইনিং ট্ৰেইনিং তো যিমান দিন থাকোঁ তাক এনেকৈ প্ৰেক্টিছ কৰাই থাকিম তো মনো এতিয়া লং জাম্প আজি কেইবাৰ দিলি 7 পাক ছপাক হ'ল নে মই 7 পাকৰ নিচিনা পালোঁ 7 পাকেই হ'ল চাগে পাহৰিলি 7 পাক হৈ গ'ল কাৰণ মই 4 পাকত 5 পাকত ৰ'লোঁ 7 পাক ধৰিলি এতিয়া লং জাম্প মাৰিবি টাইমটো চোৱা নাই হয় কিমান লাগিছে টাইম 15 মিনিট বহুত লাগিছে কিন্তু এতিয়া আমাৰ টাইমৰ মত কথা নাহে আমি যিহেতু ৰিষ্টাৰ্ট দিছোঁহে তো তোমালোকে ওলাই আহা তো আকৌ এবাৰ কৈছোঁ ফিল্ডত মানে বল খেল চলি আছে ফুটবলৰ চাব পাৰিবা টিকেট কাটা আহি যাবা আৰু ভিডিঅ'টো শেষ হৈ চবে ধন্যবাদ।